কৰিছোঁ আৰু আশা কৰোঁ যে অসমৰ ভিতৰত আমি সদায় শান্তি আৰু সম্প্ৰীতিত থাকিম, তাৰ বাবে মই কামনা কৰিছোঁ। আমি অসমীয়া মানুহ, আমি অসমৰ ভিতৰত আমি শান্তিত থাকিবলৈ বিচাৰোঁ। আমি অসমৰ মানুহ, আমি নিজৰ মাজত আমি সম্প্ৰীতি আমি বজাই ৰাখিবলৈ বিচাৰোঁ। আজি মই অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনন্দ ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ আজি দবকাত এটা সুন্দৰ যুৱ কংগ্ৰেছৰ এটা পদযাত্ৰা আৰু মাটি বচাওক জাতি বচাওক শীৰ্ষক অনুষ্ঠান আয়োজন কৰিব পাৰিছে। আৰু আপোনালোকে দেখিছে যে আজি এই দবকাত আমাৰ দলৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া আজি আমাৰ লগৰ মাজত আছে। আপোনালোকে দেখিছে যে সুদূৰ দিল্লীৰ পৰা নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি আমাৰ উদয় ভানুচেব, আজি উদয় ভানুচেব আমাৰ মাজত আছে। তেওঁ অল ইণ্ডিয়া যুৱ কংগ্ৰেছৰ সভাপতি। লগতে উপস্থিত আছে আমাৰ যুৱ কংগ্ৰেছ সভাপতি জুবেৰ আনন্দ ডাঙৰীয়া আৰু অল ইণ্ডিয়া যুৱ কংগ্ৰেছৰ অসমৰ তত্ত্বাৱধায়ক হিতেন্দ্ৰ দৰ্শন যাদৱ ডাঙৰীয়া। আৰু আজি এই বিশাল আমাৰ এই অনুষ্ঠানত যিসকলে আমাক সহায় কৰিলে, নিশ্চয় মই তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। আমি আৰম্ভ কৰিবলৈ বিচাৰোঁ আমাৰ হোজাই জিলা কংগ্ৰেছৰ সভানেত্ৰী জিলি চৌধুৰী বাইদেউ আজি আমাৰ মাজত উপস্থিত আছে। আমি তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকসকল, আজি আমাৰ হোজাই জিলাৰ ইনচাৰ্জ আজি হোজাই জিলাৰ ইনচাৰ্জ হিচাপে আমাৰ সম্পাদক হাইদাৰ আলী ইয়াত উপস্থিত আছে। আৰু কাষত লাগি থকা কাৰ্বি আংলঙৰ পৰা অহা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ